সাপেখাতীত সাহিত্য দিৱস উদযাপন চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত সাপেখাতী জ্যোতিকলা স্বৰ্ণশাখা সাহিত্য সভাৰ আৰু PM শ্ৰী সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ স্মৃতিত সাহিত্য দিৱসটি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত পালন কৰা হয়। চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি আদধৰে জিলা সাহিত্য সভাৰ সম্পাদক বিপুল বৰুৱা আৰু শাখা সম্পাদক জ্যোতিপ্ৰকাশ বৰুৱাই। এই সভাত স্মৃতিচাৰণ আৰু বন্তি প্ৰজ্বলন কৰে জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোহাঁইয়ে। সভাত উপস্থিত থাকি কৃতি শিক্ষক অৰুণ গগৈয়ে দুয়োজন মহিৰুহৰ সাহিত্য প্ৰতিভা আৰু অসমীয়া ভাষা সাহিত্যলৈ তেখেতসকলৰ অমূল্য অৱদানৰ বিষয়ে সকলো দিশ সামৰি এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে। উক্ত সভাতে জিলা সাহিত্য সভাৰ উপদেষ্টা দুৰ্গাশ্যাম মণি গগৈ, শাখা সাহিত্য সভাৰ সভাপতি বিবেক হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এক ৰসাল বক্তব্য প্ৰদান কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক সাহিত্যৰথী বেজবৰুৱা আৰু মিত্ৰদেৱ মহন্ত আদিৰ দৰে অসমীয়া সাহিত্যিকসকলৰ জীৱন আৰু সাহিত্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায় আৰু তেখেতসকলে দেখুওৱা পথৰে আগবাঢ়ি গৈ অসমীয়া সাহিত্য সংস্কৃতি আগবঢ়াই নিবলৈ অনুৰোধ জনায়। সভাত সমাজকৰ্মী সাংস্কৃতিক কৰ্মী বাণী চাংমাই, বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ, প্ৰবীণ দাস, পুলিন গগৈ, তুফান চাংমাই, প্ৰদীপ গগৈ, ৰঞ্জিত শইকীয়া আৰু যুৱ বক্তা প্ৰাৰ্থনা ফুকন, সাপেখাতী মহাবিদ্যালয়ৰ মণিকা শৰ্মা আৰু গীতাশ্ৰী ফুকনে বেজবৰুৱাৰ সৃষ্টিৰ বিষয়ে বক্তব্য প্ৰদান কৰে। এই পবিত্ৰখনত আমি সাপেখাতী PMC উচ্চতৰ ইংৰাজী বিদ্যালয় জ্যোতিকলা স্বৰ্ণ শাখাৰ সহযোগত চৰাইদেউ জিলাৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস উদযাপন কৰিছোঁ। এই অনুষ্ঠানটোত বিশেষকৈ বিদ্যালয়ৰ মহাবিদ্যালয়ৰ পৰ্যায়ৰ শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰাৰ উপৰিও বেলেগ জাতীয় সংগঠনৰ বিভিন্ন দলসমূহ যোগদান কৰিছে। মুঠ কাৰ্যসূচীত সাধুকথা কোৱা, বিভিন্ন ধৰণৰ বক্তব্য ৰখা উপৰিও আমি লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন দৰ্শন, আধ্যাত্মিকতাবাদ, জাতীয়তাবোধ, চেতনাৰ ওপৰত যিখিনি তেওঁ এৰি থৈ গৈছে তাৰ ওপৰত বহল বিশ্লেষণ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে আৰু ইয়াৰ মাধ্যমেৰে আমি অসম সাহিত্য সভাৰ হৈ, জিলাৰ হৈ অৰ্থাৎ শাখাবোৰৰ জৰিয়তে অসমীয়া সমাজখনৰ প্ৰত্যেক ঘৰলৈ জাতীয়তাবোধৰ চেতনা জগাই দিব বিচাৰিছোঁ। এই ক্ষেত্ৰত আমি লক্ষ্মীনাথ বেজবৰুৱাৰ অস্তিত্বক আমি মূল সূতা হিচাপে লৈ এটা বাৰ্তা দিব বিচাৰিছোঁ। আমি নিজৰ জাতি, ভাষা আৰু মাটি ৰক্ষাৰ কাৰণে আমি নিজকে যে প্ৰতিষ্ঠিত হ'ব লাগিব, নিজৰ চেতনা জগাব লাগিব, এই কথাবলৈ আজি এই সভাখন আহ্বান কৰা হৈছে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বহি ৰাষ্ট্ৰৰ য'ত আমাৰ জাতীয় অনুষ্ঠানবোৰ আছে তাতো আজি এই দিৱস পালন হৈছে। আমি সেই গৌৰৱবোধ কৰিছোঁ। সকলোখিনি সমন্বিত লগতে আজি সাপেখাতী অঞ্চলতো আমি এই অনুষ্ঠান পালন কৰিছোঁ। সকলোৰে সহযোগিতাই আমাক গৌৰৱবোধ অনুভৱ কৰিছে। ধন্যবাদ।